हेलो एभ्रिवान नमस्कार आशा करूँ सकलो भाले आछे मयো भाले आछो। আজি আপোনালোকৰ মাজলৈ আৰু দুখাৰ কথা লৈ আহিছো যেহেতু যোৱাটো খণ্ডত মোৰ কথাখিনি শুনিলেই নহয় কিমান ঘাট প্ৰতিঘাতৰ মাজত মোৰ জীৱনটো আজি ইমানখিনি পাইছেহি। কিন্তু ইউনিভাৰ্ছক এই কাৰণেই ধন্যবাদ দিওঁ আপোনালোকৰ মাজলৈ যে দুখাৰ কথা ক'বলৈ পাৰিলোঁ বা আপোনালোকক বুজাই ক'ব পাৰোঁ। মোৰ জৰিয়তে আৰু দুগৰাকী মানুহৰ ভাল হওক মই সেইটোৱে বিচাৰোঁ। য'ত নেকি কিছুমান মানুহ বহুত ভুক্তভোগী বা বিজনেছ হওক কেৰিয়াৰ হেল্থ টকা পইচা সকলোখিনি মানুহক লাগে নহয় জানো। সেইখিনি কাৰণে আপোনাক এক্সেছ বাৰটো বহুত প্ৰয়োজনীয় হয় কাৰণ এক্সেছ বাৰে মানুহক জীয়াই থকাটো সহায় কৰে, সকলো দিশতে আপোনাক আগবঢ়াই নিয়ে। কাৰণ যেতিয়া মোৰ পইচা নাছিলে তেতিয়া মই এক্সেছ বাৰটো মোৰ এনেকৈয়ে শিকিছিলোঁ টানি আজৰি। কিন্তু মোৰ জীৱনলৈ সেইটো ভগৱানে ইউনিভাৰ্ছে মোক বহুত ডাঙৰ এটা উপহাৰ পঠিয়ালে য'ত নেকি মোৰ জীৱনটোৰ লগতে সকলো ফালৰ পৰা মোৰ পজিটিভ হৈ থাকে। কোনোফালে মোৰ নেগেটিভ কথা মনলৈ নাহে। জীয়াই থকাত বহুত সহায় হয়। বিজনেছ কেৰিয়াৰ বা টকা পইচা সকলোখিনি ৰাস্তাবিলাক খোল খায় কাৰণ আমি থেৰাপিটো 32টা পইণ্টত টাচ কৰি দিওঁ। যিহেতু থেৰাপিটো কৈছে নহয় মাথা যেতিয়া আমি 32টা পইণ্টত টাচ কৰি দিওঁ এটা ষ্টেটমেণ্ট আছে য'ত নেকি মানি ব্লকেজ থাকিলে খোল খায়। প্লেন বেন বুলি কয় সকলো কথা বতৰাখিনি বেয়া বস্তুখিনি য'ত জমা হৈ থাকে সেইখিনি ডিলিট হয়। আৰু তেনেকৈ বহুতখিনি পইণ্ট আছে য'ত নেকি সকলোখিনি ক'ব নোৱাৰোঁ। সেইকাৰণে আপোনালোকে এক্সেছ বাৰটো শিকক কাৰণ এক্সেছ বাৰ সকলোৱে শিকিব লাগে। ঘৰখনৰ লগতে সকলোখিনি কি হয় এটা ছেশ্যন ল'বলৈ গ'লে কোনোবা এজনে পাৰে কোনোবা এজনে নোৱাৰে, কিন্তু এগৰাকীয়ে শিকিলে গোটেই ঘৰখনলৈ হৈ যায়। বা কোনোবা যদিও ক'লো নহয় বেমাৰী মানুহ আছে বা কেঞ্চাৰ পেচেণ্ট আছে, আজিকালি কেঞ্চাৰ ৰোগ বহুত হয় মানুহৰ খুব আজিকালি সাধাৰণ হিচাপে হৈছে, কিন্তু তেওঁক যদি সদায় বাচন কৰে বহুত বেছি ভাল পজিটিভ ৰিজাল্ট আহে। কাৰণ এক্সেছ বাৰে মানুহৰ নিগেটিভিটিবোৰ কাটি পজিটিভিটি কৰাত সহায় কৰে। য'ত নেকি তেনেকুৱা বাইদেউ এগৰাকী আমাৰ ক্লাছতে আছিলে, এতিয়া ইমান বেছি ভাল তেখেতে সকলোবোৰ ক্লাছ ল'লে, বডি প্ৰচেছ হওক এক্সেছ বাৰ্ছ হওক ৰেকি হওক সকলো শিকি তেওঁ আজি নিজক নিজে জীয়াই আছে। সেইখিনিকে শক্তিশালী কৰি তুলিবলৈ এক্সেছ বাৰটো বহুত প্ৰয়োজনীয় হয়। লগতে কি জানেনে, যেতিয়া আপুনি ধৰক ক'বালৈ গ'ল বা কিবা এটা হ'বনে নহয়, কাম এটা কৰিম হ'বনে নহয়, সেইটো আমি নিগেটিভ কথা আমি নিজে লৈ আহোঁ মনলৈ, সেইখিনি থট প্ৰচেছ লাগি যায়। সেইকাৰণে আপোনালোকে কেতিয়াও নিগেটিভ কথা ক'ব নালাগে এক্সেছ বাৰত। আৰু সদায় পাৰিম বুলি ভাবিয়ে আগবাঢ়িব লাগে। কাৰণ মোৰ এটা সময়ত মই একো নাছিলে, ক'লো নহয় শূন্যৰ পৰা মই কেনেকৈ শিকিলোঁ আপোনালোকক মই এটা ভিডিঅ' দিলোঁ, সেইখিনি চাগে চালে। তেনেকৈ আজি মই এটা ষ্টেপ ইচ্ছা কৰিলে সকলো বস্তু ইচ্ছা কৰি মই সেইখিনি আগুৱাই আজি ক্লাছ দিব পৰা হ'লোঁ। য'ত নেকি মই কান্দা হাঁহা সকলোখিনি সোমাই আছে মোৰ জীৱনটোত। সেইখিনি মই এতিয়া কি হয় মই সাধাৰণ হিচাপে মই মোৰ গাত নালাগে। যিখিনি ধৰক খুব খং এটা উঠিলে মই ধৈৰ্য ধৰিব পাৰোঁ, কোনোবাই মোক দুখাৰ কথা শুনালে মই সেইখিনি সহ্য কৰিব পাৰোঁ, বা কোনোবাই কিবা এটা ক'লেও মোৰ গাত নালাগে। মই সেইকাৰণে মই কওঁ এক্সেছ বাৰটো শিকক, জীৱনটো সলনি কৰক। আপোনাৰ এক্সেছ বাৰটো অকণমান প্ৰাইচটো বেছি হ'লেও আপোনাৰ কোনো কথা নাই। সেই প্ৰাইচটো আপোনাৰ ইউনিভাৰ্চত যদি সদায় আপুনি কানেক্টেড হৈ কথা পাতি থাকে সেইটো আপোনাৰ ৰিটাৰ্ণ ঘূৰি আহিব। কাৰণ আপুনি মাথো সময় দিয়ক ইউনিভাৰ্চৰ লগত কানেক্টেড হওক, ইউনিভাৰ্চৰ লগত সদায় ধন্যবাদেৰে আৰম্ভ কৰক, সকলো বস্তু আপোনাৰ জীৱনলৈ আহিব। মই আগতে ইউনিভাৰ্চক চিনি নাপাওঁ, ভগৱানক চিনি পাওঁ, নামঘৰলৈ যাওঁ। যেতিয়াৰ পৰা মই ইউনিভাৰ্চক চিনি পালোঁ মই ইমান সহায় পাইছোঁ, ইমান সন্মান পাইছোঁ, সকলো কামত আগ্ৰহ। যিজনী ছোৱালী একো নাইকিয়া কৰি পেলাইছিলে এজনী ছোৱালীয়ে, সেই তাৰ পৰা ঠন ধৰি আজি ইমানখিনি হৈছোঁ। এখন ঘৰত থকাটো সাধাৰণ কথা নহয়, যিহেতু মাক বাপেক নাইকিয়া বুলিয়ে কৈছোঁ। ল'ৰা ছোৱালীকেইটাৰ মাজতে দিয়ক মই ডাঙৰ, মোৰ অকণমান ঘৰখন চোৱা মেলাটো দায়িত্বটো মোৰ অলপ বেছি। সেইখিনিও মোৰ এটা সংঘাত, সেইখিনিও মই এটা ষ্ট্ৰংলি মই জীয়াই আজি ঘৰৰ লগত মোৰ নিজৰ কামখিনিও কৰিব পাৰোঁ। ক'ব পৰা আহিলে মোৰ কেতিয়াবা এনেকুৱা এটা ফিল হয়, ভাল লাগে, সুখ। চাহ একাপ দিলে মোৰ নিজৰ মাকজনীয়ে বনাই আনি দিব, কিন্তু সেইখিনি নাই যদিও দুখ, সেই দুখটো অনুভৱ কি হয় ভাবোঁ সুখ বুলি ধন্যবাদ দিওঁ। কাৰণ মায়ে জীয়াই ধৰক জন্ম দিলে, আজি জীয়াই আছোঁ ধুনীয়াকৈ। তেখেতৰ জীয়েক হিচাপে যিখিনি দায়িত্ব পালন কৰিছোঁ ইউনিভাৰ্চকো ধন্যবাদ দিওঁ ইমানখিনি শক্তি দিয়াৰ কাৰণে। মানুহৰ শক্তি ইচ্ছা সকলো নিজৰ, আৰু নিজে কৰিব লাগিব সকলো কাম। বেলেগে কেতিয়াও আপোনাক কৰি নিদিয়ে, বেলেগে আপোনাক ইনচাল্ট কৰিব কিন্তু কৰিবলৈ দিব লাগে। সেই ইনচাল্টত আপুনি দুগুণ আগবাঢ়ি যাব। কিন্তু এটা সময়ত মই যেতিয়া এক্সেছ বাৰ শিকিছিলোঁ মোৰ পইচা নাছিলে, মানুহৰ ঘৰে ঘৰে মই ঘূৰিছিলোঁ, মোৰ গাভৰু ছোৱালীজনী মোৰ এতিয়া মনত আছে।
খুব কান্দো, ঘৰত নকওঁ, মনে মনে পাল মাৰি যাওঁ। কাম কৰি কেনি বাচন ধুই কেনি ঘৰ সাৰো, মই গৈ এবেলা মানুহৰ ঘৰত বহি থাকোঁ পইচা বিচাৰি। কোনেনো দিব দিয়কচোন ইমানখিনি পইচা, কি বিশ্বাসত দিব, নিদিয়ে। তেনেকুৱাত মই মানে এগৰাকী নবৌৱে মোক বহুত বেছি সহায় কৰিলে। আৰু কিছুমান নিজৰ পাৰ্চনেল ব্যক্তিগত কথাও আছে, মই কেতিয়াবা ক'ম। সেইখিনি মনোযোগ, নিজৰ মনটো যে গ'ল, সেইখিনি কাম কৰি মই আগুৱাই গৈ শিকি আহি আজি ইমানখিনি। এতিয়া সেই পইচাটো মোৰ ওলাই গ'লটো গ'লেই, এক্সেছ ছেশ্যন বুলি নহয়, আপোনাক মাল্টিপল ইনকাম চ'ৰ্চ ক'ৰ পৰা আহিব আপুনি কোনেও নাজানে। আপুনি কেতিয়াবা পাব লগা এটা থাকিলেও আপোনাক ঘূৰাই দিব, বা কিবা এটা ৰাস্তা খুলি দিব, কাম কৰাত সহায় হ'ব। তেনেকৈ হ'লেও আপোনাৰ পইচাটো আহি যায়। মোৰ এক্সেছ বাৰৰ ক্লাছৰ পইচা মোৰ আহি গ'ল। কাৰণ কেলৈ কৈছোঁ, আপুনি যদি শুদ্ধ অন্তৰে কিবা এটা কাম কৰে ন, মই এতিয়া এক্সেছ বাৰ ছেশ্যন দিওঁ, মানুহে ভাল পায়, ফিজ এটা দিয়ে, আকৌ কোনোবাই গৈ কাৰোবাক ক'লেগৈ, তেনেকৈ কৰি কৰি মই আজি ধৰকচোন ইমানখিনি আগবাঢ়িলোঁ। সেই তেনেকৈ ক্লাছবিলাক কৰি আগবঢ়াই নিলোঁ। এতিয়া ৰাইজৰ মৰম সঁহাৰি পাই ক্লাছ দিবলৈও মই আগবাঢ়িছোঁ। ঠিক তেনেদৰে আপোনালোকৰ ক্লাছটো কৰক, জীৱন পৰিৱৰ্তন কৰক, লগতে ঘৰখন পজিটিভ হৈ থাকিব, বাছান হৈ থাকিব। মই ক'লোৱেই নহয়, আৰু বিশেষ একো নকওঁ। আৰু এক্সেছ বাৰটো বহুত ভাল এটা থেৰাপি হয়, য'ত নেকি সকলো মানুহৰ মন পজিটিভ কৰি ৰাখিব। মানুহে কন্দা মানুহ আপোনাৰ হাঁহি থাকিব। কিছুমান মানুহৰ কান্দি কান্দিয়ে জীৱন গৈছিল। এটা আবদ্ধ ৰুমত থকা মানুহ মোৰ পৰা বাছ লৈ ভাল পাইছে। তেনেকুৱা বহুত উদাহৰণ আছে। কেতিয়াবা মই দেখাম। চব মানুহবোৰ মানে কেমেৰা ফ্ৰেণ্ডলি নহয়, কাৰণ কেমেৰাত নিজৰ চেহেৰাটো দেখায় বা নিজৰ পাৰ্চনেলি মানুহখিনি দেখে বুলি অকণ বেয়া পায়। কিন্তু মোৰ তেনেকুৱা বহুত উদাহৰণ আছে। এগৰাকী বাইদেউ মানে কান্দি থাকে, ৰুম এটাত সোমাই থাকে, নিজৰ পাৰ্চনেলি কথা, সেইটো মানে ব্যক্তিগত হিচাপত কাকো ক'ব নোৱাৰে। যেতিয়া মোৰ পৰা ছেশ্যন এটা লৈ গ'ল, তেখেতে ওলাই এতিয়া কোম্পানীৰ জব এটা কৰি আছে। মোৰ লগত ইমান বেছি ভাল, এতিয়া নিজৰ বাইদেউৰ নিচিনাই কথা পাতোঁ। তেখেতেও এক্সেছ বাৰ ক্লাছ ল'ব মোৰ ওচৰত। কেতিয়াবা মই তেখেতক কম, মুখখন নেদেখালোঁ। সেইটো হ'ল বহুত ডাঙৰ ডাঙৰ মানে কথা আৰু মানে ষ্টৰী বুলিয়েই কৈছোঁ। কাৰণ মানুহৰ যদি জীৱনটো জীয়াই ৰাখিব পাৰিলোঁ, সেইটো কাৰণে মোৰ কাৰণে বহুত ডাঙৰ কথা। ইউনিভাৰ্চকে ধন্যবাদ দিওঁ। তোমাৰ সহায় নাপালে চাগে মই এই কাম কৰিব নোৱাৰিলোঁহেঁতেন। আৰু মোক আগবঢ়াই নিয়া, আৰু কি মানে মোৰ মনৰ ইচ্ছা আছে, সেইখিনি মই সকলো কামত মানে আগবঢ়াই নিবলৈ মই এটাই সদায় প্ৰে কৰোঁ, যাতে মই আৰু মোৰ মনৰ আশাবোৰ পূৰণ কৰিব পাৰোঁ। যিখিনি ইউনিভাৰ্চে দিছে মই ভবাতকৈ বহুত বেছি। আৰু ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।